ৰাজ্যৰ আন প্ৰান্তৰ দৰে ৰঙিয়াতো শিক্ষক দিৱসৰ দিনটো উলহ মালহেৰে উদযাপন কৰা হয়। ৰঙিয়া ৰাইচ মিল কৃষক ভৱন প্ৰাংগণত ৰঙিয়া জিলা প্ৰাদেশিকৃত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত শিক্ষক দিৱস উদযাপন কৰা হয়। উক্ত কাৰ্যসূচীত 10জন অৱসৰপ্ৰাপ্ত কৃতি শিক্ষককো মানপত্ৰ গামোচা আদিৰে সম্বৰ্ধনা জনাই ৰঙিয়াৰ প্ৰায় 150 শতাধিক শিক্ষক উপস্থিত থকা অনুষ্ঠানটোত মহকুমাধিপতি দেৱাশিষ গোস্বামী অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে মহকুমাধিপতিগৰাকীয়ে। বাইহাটা চাৰিআলিৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট এনি লাইভ। সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি শিক্ষক দিৱস, আজি এটা পবিত্ৰ দিন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম জয়ন্তী শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। যে আমি ইয়াত শিক্ষক দিৱস পালন কৰিছোঁ, কিন্তু শিক্ষক দিৱস পালন কৰিছোঁ যদিও আজি বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ পিছত পেঞ্চনখিনি নাপায়, কি দুৰ্ভোগ ভুগিব লগা হৈছে সেইখিনি কথা অকল ভুক্তভোগীহে জানে। মই 1986 চনত শহীদুনন্দলৈ নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ। সেই বিদ্যালয়খনে 1991 চনত ৰিকগনাইজ হৈছিল। তাৰপিছত তেতিয়াৰ পৰা সুদীৰ্ঘ 27 বছৰে বিনা বেতনে স্কুলত বিদ্যালয়খনত কাম কৰিব লগা অৱস্থা হৈছে। আৰু শেষত 2013 চনত তেতিয়া চৰকাৰে আমাৰ বিদ্যালয়খন চৰকাৰীকৰণ কৰিছিল। আৰু কিছুদিন কাম কৰাৰ পিছত আকৌ 2022 চনত অৱসৰ গ্ৰহণ কৰোঁ। তেতিয়াৰ পৰা আজিলৈ এটকাও পেঞ্চন নাপাওঁ। পেঞ্চন নাপাই এটা দুৰ্বিহ জীৱন যাপন অতিবাহিত কৰিব লগা হৈছে। ল'ৰা ছোৱালীক পোহপাল দিব নোৱাৰা অৱস্থা হৈছে। তাৰ বিনিময়ত আজি এবছৰৰ পৰা মানুহৰ ঘৰে ঘৰে কাম কৰিবলৈ লৈছোঁ। ৰঙৰ কাম কৰিছোঁ, লেট্ৰিন চাফা কৰিছোঁ, বিভিন্ন কাম কৰিব লগা হৈছে। গতিকে মই চৰকাৰক এই চেগতে আজিৰ পবিত্ৰ শিক্ষক দিৱসৰ দিনা মই আহ্বান জনাইছোঁ, অসমৰ দৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, আপুনি এই 2013 চনৰ শিক্ষকসকলৰ প্ৰতি সুদৃষ্টি দিয়ক। এই শিক্ষকসকলক এমুঠি অন্ন দিয়াৰ ব্যৱস্থা কৰক। এই শিক্ষকসকল যাতে জীয়াই থাকে। আপুনি আমাক জোৰ জবৰদস্তিভাৱে যিটো NPS-ত জাপি দিছিল, সেই NPS উঠাই দি আপুনি OPS পৰিৱৰ্তিত কৰক আৰু এই শিক্ষকসকলক জীয়াই ৰাখক। মই আপোনালৈ এইখিনিয়ে মোৰ তৰফৰ পৰা অনুৰোধ জনাই। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।